Hello everyone, সকলোকে আৰু এটা নতুন ভিডিঅলৈ মই সুজিত কুমাৰ নাথে স্বাগতম জনালো আৰু আজি ভিডিঅটোত আমি আলোচনা কৰিব গৈ আছে IBPS ক্লাৰ্ক কৰিছো যি সকলে ভিডিঅটো চাই আছে কৰিব আৰু এই ভিডিঅটো এটো জনাম যে এই জবটো পোৱাৰ পিছত আপোনালোকে কি কাম কৰিব লাগে কাৰণ মই নিজৰ প্ৰেক্টিকেল লাইফৰ কথা কম মানে কাৰণ মোৰ লাইফৰ ফাৰ্স্ট গভৰ্নমেন্ট জবটো আছিল IBPS ক্লাৰ্ক মই ফাৰ্স্ট অটেম্পটত ক্ৰেক কৰিছিলো মই PNBত এজ এ ক্লাৰ্ক জয়েন কৰিছিলো তাত মই 3 মাহে থাকিলো বাৰু তাৰ পিছত মই দুটা গভৰ্নমেন্ট জব পালো বেংকৰে এতিয়া মই ইয়াতে কৰি আছো আৰু ইয়াৰ আগত মই IBPS IT অফিচাৰ জবটো পাইছিলো যোনটো PO আৰু SO একে হয় মানে PO টাইপে হয় এসিস্ট্যান্ট ম্যানেজাৰ স্কেল 1 অফিচাৰ হয় এটো তো আজি ভিডিঅটো আমি ক্লাৰ্কৰ যোনটো ডিউটি হেতু মই আপোনালোকক কম একদম প্ৰেক্টিকেল লাইফৰ কথা মানে মই নিজৰ এক্সপেৰিয়েন্সৰ কথা কম আপোনালোকৰ কিমান কষ্ট হ'ব ৰাতি 8-9 লৈকে থাকিব লাগিব নেকি কিমান দিন বন্ধ গুটেখিনি কথা আমি ভিডিঅটোৰ শেষলৈকে আলোচনা কৰিম ভিডিঅটো শেষলৈকে চাই থাকিব হা পোনপ্ৰথমে SBI ক্লাৰ্ক এটা এক্সাম হয় আৰু IBPS ক্লাৰ্কৰ পৰা কোট জব পাই জানেনে মই অলৰেডি আপোনালোকক কৈ থাকো ভাৰতৰ 11টা নেশনালাইজ বেংকত জব পাই যেনেকৈ PNB বেংক অফ বৰোদা বেংক অফ মহাৰাষ্ট্ৰ ইণ্ডিয়ান বেংক ইউনিয়ন বেংক অফ ইণ্ডিয়া কেনাৰা বেংক তেনেকৈ 11টা বেংকত আৰু SBI ক্লাৰ্ক বেলেগ এটা এক্সাম হ'ব গৈ আছে যোনটো আপোনাৰ SBI ক্লাৰ্ক হিচাপে জয়েন কৰিব পাৰিব ফাৰ্স্ট অফ অল স্যালাৰি সবে ভাবে স্যালাৰি কিমান পায় মানে বেংক ওয়াইজ ডিপেন্ড কৰিব 40 আপোনাৰ জয়েন কৰিয়ে হাতত 45 টু 50000 ইন হ্যান্ড আপুনি পাব মাহত ঠিক আছে বেংক ওয়াইজ ভেৰি কৰিব যক SBI ত অকমান বেছি হ'ব 50 মান হ'ব বাকি PNB ত 45 46 তেনেকুৱা হ'ব পাৰে তো জয়েন কৰিয়ে আপুনি হিমানখিনি পইচা আপোনাৰ একাউণ্টত সোমাব এতিয়া কথাটো হল কিমান কাম কৰিব লাগিব আপুনি সেই পইচাটোৰ কাৰণে আৰু কিমান কষ্ট হয় কাৰণ জবে কয় ন বেংকত বহুত কষ্ট হয় সঁচাকে বেংকত হিমানখিনি কষ্ট হয় নেকি আমি আলোচনা কৰিম ঠিক আছে মই নিজেও যেহেতু 3 মাহ কৰি আহিছিলো মই যদি মোৰ কথা কওঁ মই জয়েন কৰিছিলো 2022 আৰু আমাৰ জয়েনিং হৈছিল লখনৌ PNB ৰ এটা ষ্টাফ ট্ৰেনিং কলেজ আছে লখনৌত আছিল তাতে আমি 15 দিন ট্ৰেনিং কৰিছিলো মজা লাইফ আছিল ট্ৰেনিংত আমাৰ পুৰা এনজয় হয় আৰু বেংকৰ কথাও শিকায় সন্ধিয়া সময়ত লগৰখিনি লগ পাওঁ ফ্ৰেন্ড বনাই লৈছিলো বহুত অসমৰখিনি তাৰপিছত আমি ফুৰিব যাওঁ মথুৰা গলো তাৰপিছত তেনেকৈ ওচৰে-পাজৰে মথুৰা নহয় অযোধ্যা গৈছিলো লখনৌৰ পৰা অযোধ্যা 3 ঘণ্টা তেনেকৈ ওচৰে-পাজৰে আমি ফুৰিছিলো তো 15 দিন ভালকে গল তাৰপিছত আহি ব্ৰাঞ্চ পোষ্টিং দিয়ে মোৰ ব্ৰাঞ্চ আছিল জিঞ্জিয়া মানে বিশ্বনাথ ডিস্ট্ৰিক্টত আছিল আৰু প্ৰথম কথা আপোনালোকে বহুতে খুলি থাকে ন ডকুমেন্টছ বিলাক কেতিয়া জমা দিব লাগিব ডকুমেন্টছ বিলাক আপুনি যেতিয়া ক্লাৰ্ক জবটো পাব সেই তেতিয়া আপুনি ডকুমেন্টছ জমা দিব লাগিব তেতিয়া কিন্তু ডকুমেন্টছ সব অৰিজিনাল নিব লাগিব ভেৰিফাইড হ'ব লাগিব যেনেকৈ OBC কোনোবা হলে NCL লাগিব ধৰক বা EWS হলে EWS লাগিব বছৰটোৰ কাৰণে ডিগ্ৰী সাৰ্টিফিকেট কিন্তু যেতিয়া আপুনি এপ্লাই কৰিছে সেই এপ্লাই কৰাৰ ডেটৰ আগত আপোনাৰ ডিগ্ৰী সাৰ্টিফিকেট থাকিব লাগিব তেতিয়া দিব লাগিব যেতিয়া আপুনি জয়েন কৰিব এতিয়া দিব নালাগে মানে কোনোবাই যদি এনে প্ৰেক্টিছৰ কাৰণে এক্সামটো দিব বিচাৰি আছে দিব পাৰে এতিয়া একো সাৰ্টিফিকেট দিব নালাগে কম্পিউটাৰ কিবা থাকিলে তেতিয়া দিব লাগিব ঠিক আছে তাৰপিছত মোৰ ব্ৰাঞ্চ পোষ্টিং দিছিলে জিঞ্জিয়া বিশ্বনাথ ডিস্ট্ৰিক্ট মোৰ ঘৰ আছিল তেজপুৰ তো সবে কয় ন ক্লাৰ্কত একদম ঘৰৰ ওচৰত পোষ্টিং পায় আসল কথা হেতু নহয় মই নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈ আছো মোৰ ধৰক ঘৰ মোৰ তেজপুৰ শিৱ মন্দিৰ মেডিকেলৰ ওচৰত মোৰ ব্ৰাঞ্চ আছিল জিঞ্জিয়া বিশ্বনাথ ডিস্ট্ৰিক্ট মোৰ ঘৰৰ পৰা সেই জেগাটো 2-3 ঘণ্টা লাগি যায় বাইকত গলে মই তাতে গৈ ভাড়া ঘৰত আছো তো এটো নাভাবিব যে আপুনি PO হলে অল ওভাৰ ইণ্ডিয়াত দিব পাৰে ক্লাৰ্ক হলে অসমৰ যিকোনো জেগাত দিব পাৰে আপোনাক তো এটো নাভাবিব কি ঘৰৰ একে ওচৰৰ ব্ৰাঞ্চটো পাব মোৰ ঘৰৰ ওচৰৰ ব্ৰাঞ্চটো তেজপুৰ মেডিকেল কলেজ হয় ঘৰৰ পৰা 5 মিনিট লাগে সেই ব্ৰাঞ্চটোত মই পোৱা নাই মই পাইছো জিঞ্জিয়াত ঠিক আছে সাৰ্কুলটো একে দিব পাৰে কিন্তু আপোনাৰ ব্ৰাঞ্চটো অলপ দূৰ দিব পাৰে প্ৰথম কথা সেকেন্ড কথা যদি কোনোবা ফিমেল ক্যান্ডিডেট হয় ছোৱালী মানুহ হলে তেওঁলোকক অলপ প্ৰিফাৰেন্স দিয়ে ঘৰৰ ওচৰত তেওঁলোকক প্ৰাইভেট পোষ্টিং দি দিয়ে ক্লাৰিকেলত তো হেতু আপোনালোকৰ সুবিধা আৰু নৰমালি ক্লাৰ্ক হলে আপোনাৰ মানে পিছলে মানে যেতিয়া চিনাকি হৈ গৈ থাকে মিউচুৱেল ট্ৰান্সফাৰ লৈ আপুনি ঘৰৰ ওচৰে-পাজৰে আহিব পাৰে হেতু চিন্তা নাথাকে পিঅত কিন্তু হেতু অপচন নাথাকে পিঅত আপোনাৰ যত পোষ্টিং দিব পাৰে তো ক্লাৰিকেলত আপুনি ম্যাক্সিমাম ঘৰৰ ওচৰত থাকিব পাৰে মানে আৰু তাৰ পিছত কি কাম কৰিব লাগে প্ৰথম কথা কাম কি কৰিব লাগে আগতে আমি কৈ থওঁ কেটালৈকে কাম কৰিব লাগে বহুতে কয় ন বেংকত বহুত কষ্ট হয় বেংকত যদি আপুনি PO বনে যেনেকৈ SBI PO IBPS PO এক্সাম হ'ব গৈ আছে PO বনিলে অফিচাৰ বনিব POত আপুনি সোমোৱা টাইম 10টা হয় ওলোৱা টাইম যিকোনো হ'ব পাৰে হেয়া লাগিলে 5টাও হ'ব পাৰে 6টাও হ'ব পাৰে ৰাতি 8টাও হ'ব পাৰে কেতিয়াবা ৰাতি 10টাও হ'ব পাৰে ঠিক আছে বাট আপুনি যদি বেংকত ক্লাৰ্ক হিচাপে জয়েন কৰে যিকোনো বেংকতে হোক আপুনি
5টা বজাত আপোনাৰ টাইম শেষ হৈ যায় তাৰ পিছত যদি কাম কৰে হেতু আপোনাৰ নিজৰ ইচ্ছামতে কৰিব পাৰে কোনোবা যদি বহুত কাম কৰি ভাল পায় বা কাৰোবাৰ যদি ঘৰত যাব মন নাযায় ঘৰত নিজৰ ওয়াইফৰ লগত কাজিয়া হৈ থাকে তেনেকুৱা মানুহ থাকি যায় বাৰু বেংকত তেওঁলোকে 5টা 6টা যিমান মৰ্জি থাকিব পাৰে কিন্তু আপুনি যদি ক্লাৰ্ক হিচাপে 5টা বজাত ওলাই আহে তেনেহলে আপোনাক কোনো ৰখাব নোৱাৰে হেতু সময়ত আৰু যেটো মানে বেংকৰ ক্লাৰিকেলৰ যেটো ইউনিয়ন থাকে ইউনিয়ন বহুত ষ্ট্ৰং হয় তো ক্লাৰিকেলক মানে ইমান বেছিকে কামৰ প্ৰেছাৰ দি সন্ধিয়ালৈকে ৰাতিলৈকে ৰখাব নোৱাৰে কেতিয়াবা এদিন দুদিন যদি আপোনাৰ নিজৰ ভুলৰ কাৰণে কিবা হৈছে তেতিয়াতো থাকিবই লাগিব অবিয়াসলি আপোনাৰ নিজৰ ভুলৰ কাৰণে হৈছে এনে আপুনি 5টা বজাত ঘৰ আহিব পাৰে 10টা বজাত সোমাব লাগে 5টা বজাত আহিব পাৰে লাঞ্চ টাইম বেংকত কোনো লাঞ্চ টাইম নাথাকে নিয়ম অফিচিয়ালি কাৰণ এজ পাৰ RBI মাষ্টাৰ ডাইৰেকচন অফ কাস্টমাৰ সাৰ্ভিস আপুনি চাব পাৰে তাত বেংকৰ কোনো লাঞ্চ টাইম নাথাকে বিজনেছ আৱাৰৰ ভিতৰত কোনো সময়তে বেংক বন্ধ হৈ থাকিব নোৱাৰে এজ এ কাস্টমাৰ আপুনি এটো কমপ্লেইনো দিব পাৰে আৰু যদি আপুনি তাত জব কৰে মানে লাঞ্চ টাইম বুলি এনেকুৱা নহয় কোনোবা এজনে ভাত খালে আনজন ৰখি থাকিলে তেনেকুৱা হিচাপত লাঞ্চ টাইম হয় আৰু কাম কি কৰিব লাগে এতিয়া বেংকিংত কি হয় জানেনে দুটা কনসেপ্ট আছে এটা মেকাৰ এণ্ড এটা চেকাৰ এজনে বস্তুটো এন্ট্ৰি কৰে এজনে ভেৰিফাই কৰে কাৰণ সব এজনে যদি ডাইৰেক্ট বস্তুটো এন্ট্ৰি কৰি দিয়ে 10 লাখ টকা কোনোবাই পইচা ট্ৰান্সফাৰ কৰিব ডাইৰেক্ট আপুনি এন্ট্ৰি মাৰি দিলে যদি ভুল হৈ যায় তো সেইভাবে কি হয় বেংকিংত মই যেতিয়া জব কৰিছিল তেনেকুৱা আছিল মোৰ ব্ৰাঞ্চটোত কি যিকোনো বস্তু মই এন্ট্ৰি কৰো আৰু মোৰ যোনজন অফিচাৰ মোৰ সিনিয়ৰ নেক্সট সিনিয়ৰ যোনজন হয় তেওঁ লাগিলে এসিস্ট্যান্ট ম্যানেজাৰো হ'ব পাৰে বা ম্যানেজাৰো হ'ব পাৰে তেওঁ ভেৰিফাই কৰে তো এজনে মই এন্ট্ৰি কৰিলো তেওঁ ভেৰিফাই কৰে তো হেতু কাম আছিল যিকোনো কাম প্ৰত্যেকটো কামে মই এন্ট্ৰি তেওঁ ভেৰিফাই এটা আমি কাম কি কৰিব লাগে প্ৰথম আপুনি কৰিব লাগিব সৰু সৰু কামৰ পৰা ডাঙৰ কামলৈকে মই কৈছো সৰু কাম যদি একে গাঁৱৰ মাজৰ ব্ৰাঞ্চত পোষ্টিং হয় যেনেকৈ মোৰ আছিল গাঁৱৰ যিকোনো মানুহে আপোনাক আহি খুদিব মোৰ একাউণ্টত কিমান বেলেন্স আছে চাই দিয়কচোন তো আপুনি চাই দিব লাগিব হেঁতক কিমান বেলেন্স আছে কৈ দিব লাগে এটো সৰু কাম একদম ঠিক আছে হেতু কামো কৰিব লাগে পাসবুক প্ৰিন্টিংও কেতিয়াবা দিব পাৰে আপোনাৰ হেতুও কৰিব লাগে তাৰ উপৰি আপুনি KYC ডকুমেন্টস ভেৰিফাই কৰিব লাগে KYC ডিটেইলছ আপুনি পোৰ্টেলত এন্টাৰ কৰিব লাগে CBSত আৰু KYC ডকুমেন্টস তেওঁলোকে দিব যেনেকৈ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ ID ফৰ্ম দিব সেইবিলাক আপুনি ভেৰিফাই কৰি তাত এন্টাৰ কৰিব লাগে হেখিনি আপুনি এন্টাৰ কৰাৰ পিছত আপোনাৰ নেক্সট সিনিয়ৰ জনে হেখিনি ভেৰিফাই কৰি দিয়ে তো তেওঁ হেখিনি ভেৰিফাই কৰি দিব তো তেনেকুৱা কাম ওলাই বিভিন্ন ধৰণৰ কাম ওলাই কোনোবা NEFT RTGS কৰিব আহিব চেক লৈ আহিব NEFT RTGS ট্ৰান্সফাৰ কৰিব লাগে হেখিনি আপুনি কৰি দিব লাগে আপুনি জাস্ট এন্ট্ৰি কৰিব তেওঁ ভেৰিফাই কিন্তু দুইজনৰ গাতে ৰিস্ক থাকে আপোনাৰ গাটো ৰিস্ক তেওঁৰ গাটো ৰিস্ক ঠিক আছে তো সদায় এন্ট্ৰি কৰোতে সাৱধানে কৰিব লাগে কাৰণ বহুত বেছি এমাউন্ট যেতিয়া হৈ যায় আমাৰ নিজৰ ভয় লাগি যায় যদি একাউন্ট নম্বৰ এটা মিসম্যাচ হৈ যায় বেলেগৰ একাউন্টত গুচি যাব গতিকে হেতু কাম ভালদৰে কৰিব লাগে আৰু এটা কাম ক্লাৰিকেলত থাকে হেতু কেচিয়াৰ যোনজন থাকে তেওঁ ক্লাৰিকেল মানে ক্লাৰ্কে হয় আৰু কেচিয়াৰ জনৰ আপুনি যদি কেছত বহে এক্সট্ৰা এটা এলাউন্স পায় মানে ডেইলি 100-200 টকা কিবা এটা এলাউন্স পায় আৰু তো যদি আপুনি কেছত বহে ৰিস্ক থাকে কিন্তু ঠিক আছে এক্সপার্ট নবনালৈকে ৰিস্ক থাকে মই নিজেও 3 দিন মান কেছত বহিছিল মোৰ বেয়া ভয় লাগে প্ৰথম দিনা বহিছো মানে একদম পইচাৰ বান্ডল লৈ মানুহ আহে আৰু গাঁৱৰ মানুহবিলাক বেয়া চালাক থাকে মানে বান্ডল লৈ আহিব ন তাৰ ভিতৰত কি কৰে 500 টকীয়া বান্ডল এটা লৈ আহিলে তাৰ ভিতৰত বেলেগ এটা পইচা ভৰাই দিব 100 টকীয়া এটা ভৰাই দিব তো হিসাব কৰোতে মেচিনতটো হিসাব কৰোৱে মই তেতিয়া মেচিন থাকে নিজেও হাতৰ পৰা হিসাব কৰি থাকো মানে তো হে তেনেকৈ আপুনি কৰিব লাগে কেছত অলপ ৰিস্ক থাকে আৰু কাৰণ অকলে আপুনি সম্ভালিব লাগিব গুটেখিনি বস্তু আপোনাৰ ওচৰতে গুটে পইচাখিনি আপোনাৰ ওচৰতে লৈ আহিব পইচা ঘূৰাই দিওঁতে আপুনিয়ে কৰিব দিব লাগিব ৰাতিপুৱা সময়ত আপুনি কেছ আহি আপুনিয়ে ধুনীয়াকৈ সিজিল কৰিব লাগিব মিলাব লাগিব কেছৰ যোনটো ৰুম আছে হেতু এক্সট্ৰাকে থাকে কেছ কাউন্টাৰ আপুনি বেংকত দেখিছে কেচিয়াৰজন যেতিয়া আপুনি কেচিয়াৰ হলে উলাই গলে দৰ্জাখন লক কৰি যাব লাগিব আহি পেলাই আকৌ কামত বহিব লাগিব কেছত হলে এটা ভাল আপোনাৰ 3:30-4টা বজাত কামটো খতম হৈ যায় আপুনি যদি এক্সপার্ট বনি যায় তেনেহলে 3:30-4টা বজাত আপোনাৰ কামটো ধৰ খতম হৈ যাব কাৰণ যেতিয়ালৈকে কাস্টমাৰ এটা বেংকত যায় তেতিয়ালৈকে কেছ থাকে ম্যাক্সিমাম 4টা লৈকে থাকে তাৰ পিছত আপুনি কেছটো মিলালে আপুনি যদি এক্সপার্ট হৈ যায় 10-15 মিনিটত মিলি যাব আৰু নহলে আপোনাৰ 2-3 ঘণ্টাও লাগিব পাৰে কাৰণ যদি বাই চান্স আপোনাৰ কেছ নিমিলে পইচা যদি কম আছে ঠিক আছে সিস্টেমত যিমান দেখাই আছে আপোনাৰ ওচৰত যদি কম আছে তাৰ মানে আপোনাৰ ভুল হ'ল যিখিনি কম আছে আপুনি নিজৰ পইচাৰ পৰা নিজৰ এক পকেটৰ পৰা দিব লাগিব 10,000 হক 20,000 হক লাগিলে 100 টকাই হক কেচিয়াৰ জনে নিজৰ একাউণ্টৰ পৰা দিব লাগিব গতিকে কেছত বহিলে বহুত সাৱধান হৈ থাকিব লাগে
কিন্তু কেছত যদি আপুনি এবাৰ এক্সপাৰ্ট বনি যায় তেনেহ'লে এটা লাভ আপোনাক বাহিৰৰ কাম কেতিয়াও দিব নোৱাৰে যেনেকৈ মই কেছত বহা নাছিলোঁ মই বাহিৰত বহিছিলোঁ গতিকে মোক যিকোনো মিছেলেনিয়াছ কাম দিব পাৰে কোনোবাই পাছবুক আহি সুধিলে পাছবুক প্ৰিণ্ট কৰি দিলোঁ কোনোবাই আহি ক'লে KYC আপডেট কৰিব লাগে সেইটো কৰি দিলোঁ কোনোবাই আহি ক'লে বোলে মোৰ NEFT কৰি দিব লাগে সেইটো কৰি দিলোঁ বাট কেছত বহিলে আপুনি অকল কেছৰ কাম বেলেগ বাহিৰৰ একো কাম আপোনাক কৰিব নিদিয়ে সেইটো এটা লাভ আছে আৰু বেংকৰ জব হয় অলপমানটো কষ্ট হ'বই কাষ্টমাৰ যিহেতু আহে অলপমান কষ্ট কৰিবই লাগিব আপুনি গতিকে সেইখিনিয়ে কষ্ট হয় বাকি যিখিনি সময় থাকে এনজয় কৰিব পাৰিব আৰু মই মোৰ ফালৰ পৰা যদি অপিনিয়ন দিব বিচাৰো লাষ্টত আপুনি PO জয়েন কৰিব লাগে নে ক্লাৰ্ক এটা কথা কওঁ যিবিলাক বেংকত জব কৰে মানুহ তেওঁলোকৰ বেছিভাগৰে টাৰ্গেট RBI থাকে ঠিক আছে সঁচা কথা যিসকল বেংক এছপেণ্ট হয় ফাইনেল টাৰ্গেট RBI কাৰণ সবে লাষ্টত একদম হাইয়েষ্টত যাব বিচাৰে যেনেকৈ সিভিল সাৰ্ভিস কোনোবাই জয়েন কৰিলে কোনোবাই APSC দিলে তাৰ ফাইনেল টাৰ্গেট কি থাকে UPSC ঠিক তেনেকৈ কোনোবাই বেংকত জব কৰিলে কি লাগিলে PO হওক ক্লাৰ্ক হওক যিয়ে নহওক ফাইনেল টাৰ্গেট RBI তো আপুনি PO হলেও ফাইনেল RBI কাৰণে মাথা মাৰিব কাৰণ RBI ত কাস্টমাৰ যেহেতু নাহে ওয়ার্ক লাইফ ব্যালেন্সটো অলপ ভাল হয় আৰু RBI ত শনিবাৰ দেওবাৰ দুইটা দিনে বন্ধ থাকে বাট আপুনি বেলেগ বেংকত এতিয়া ক্লাৰিকেল জব কৰিব তাতে আপোনাৰ অকল সেকেন্ড স্যাটাৰডে ফোর্থ স্যাটাৰডে বন্ধ থাকিব আৰু RBI ত এতিয়া চাওক আপুনি ক্লাৰ্ক হলেও বা আপুনি PO হল যিকোনো দুটা জব PO হলে আপুনি সময় নাপায় ঠিক আছে আপুনি বেংকতে ফাইনেল কাম কৰিয়ে থাকিব লাগিব আপুনি বাহিৰা এক্সাম বা নিজৰ ফ্যামিলিক টাইম দিব নাপায় পইচা ডাবল পায় কিন্তু ঠিক আছে পইচা অলমোস্ট ডাবল পায় 90000 পৰা 1 লাখ পাব আপুনি PO ক্লাৰিকেলত 50000 পাব বাট ক্লাৰ্কত হলে আপুনি কি হ'ব কাৰণ সবৰে ফাইনেল টাৰ্গেট যেহেতু RBI PO জনেও প্ৰিপেয়াৰ কৰিব আপুনিও কৰিব বাট আপোনাৰ কাৰণে চান্স বেছি থাকিব কাৰণ আপুনি সন্ধিয়া সময়খিনি পাই যাব ধুনিয়াকৈ 5টা বজাত 6টা বজাতে বুলে ঘৰ পালেগৈ 6টা বজাৰ পৰা 10টা লৈকে আপুনি এটলিষ্ট পঢ়িব পাৰিব বা আপোনাৰ পঢ়িবলৈ আৰু একো নাই আপুনি বোলে হেতুৱে জব কৰিব বিচাৰে আপুনি নিজৰ ফ্যামিলিক টাইম দিব পাৰিব আপুনি বোলে বেংকত জব কৰিব নিবিচাৰে আপুনি APSC কাৰণে পঢ়িব বিচাৰে তো আপুনি ক্লাৰিকেলত থাকিও APSC কাৰণে পঢ়ি থাকিব পাৰে ধুনিয়াকৈ নিজৰ টাইম উলিয়াই তো এটা যদি লাইফ মানে এটা ব্যালেন্স লাগে তেনেহলে আপুনি ক্লাৰিকেলত যাব পাৰে আৰু বুলে অকল মোৰ ফাইনেল টাৰ্গেট PO হয় মই পইচা লাগে মোক ৰাতি 10টা লৈকে বহিব ৰেডি আছো তেনেহলে PO জব জয়েন কৰিব পাৰে ভিডিওটো কেনেকুৱা লাগিলে কমেন্ট কৰিব